নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰিলামসকলকে স্বাগতম। ফ্লড ড্ৰিংকাৰ সেট ছাপ্লাই দিছিলোঁ, হাতীগড় মাটি খোলা ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ। প্ৰায় 2 দিন লাগিলে আমাৰ ইনষ্টলেশ্যন কমপ্লিট কৰোঁতে ফাৰ্মখনত। আৰু টোটেলি ফাৰ্মখনৰ দীঘলটো আছে 155 ফুট 22 ফুট বহল। আগতো আমাৰ পৰা ফ্লড ড্ৰিংকাৰ সেট লৈছিলে, এতিয়া নেক্সট আকৌ ফাৰ্মখন দীঘল কৰিলে। ক'ব গ'লে প্ৰথমতে 70 ফুট আছিলে ফাৰ্মখন, তাৰপিছত দীঘল কৰিলে। এইডোখৰ নতুনকৈ বনাইছে এইটো পাৰ্ট, এই পাৰ্টটো মেটেৰিয়েলছো আমাৰ পৰাই লৈছে। আৰু ওপৰত য়েল্ল' কালাৰ শিলপলিন ইউজ কৰিছে। য়েল্ল' কালাৰ শিলপলিনটো লাষ্টিংটো বেছি, প্ৰায় আপোনাৰ 7 বছৰৰ পৰা 8 বছৰ লাষ্টিং কৰে, ৰ'দত বেয়া হৈ নাযায়। য়েল্ল' কালাৰ শিলপলিনটো ইউজ কৰিছে। আৰু এইটো পাৰ্ট সম্পূৰ্ণ নতুনকৈ বনাইছে। ইয়াত GI জালিটো ইউজ কৰিছে ছাইডৰ বেৰাটো কৰিবৰ কাৰণে। 3 ফুট হাইটৰ ৰোল আহে, প্ৰায় আপোনাৰ ক'ব গ'লে ইয়াত ফুট হিচাপত 50 ফুট বুলি কয়, 50 ফুট কমপ্লিট নোলায়, 47 48 এনেকুৱা ওলায় GI জালিটো দি পেলাই ফাৰ্মখন বেৰিছে। আৰু ফ্লড ড্ৰিংকাৰ ছেটটো ছাপ্লাই দি ইনষ্টলেশ্যন ক্লিয়াৰ কৰি চব চেক কৰি দিলোঁ। এতিয়া ভেটিটো নতুনকৈ বনাইছেতো, এই ভেটিটোত মানে মাটি দিব আৰু মাটি দি পেলাই সমান কৰিব আছে, ইয়াত লিপিব, তাৰপিছত হোৱাইট ৱাছ কৰিব আছে। সেইকাৰণে পাইপলাইনটো ওপৰত এতিয়া হেং কৰি দিছে, বেছিকৈ হেং কৰি ৰাখিছে তলত কামবিলাক কৰিবৰ কাৰণে, এতিয়া সুবিধা হ'ব। আৰু আগলৈ হেং কৰি আছে। এইটো পাৰ্ট হ'ল আগৰ পুৰণা পাৰ্ট, এইটো প্ৰায় 3 বছৰ হৈ গৈছে এইখন ফাৰ্ম চলোৱা। আৰু এইডোখৰ পৰা এতিয়া জইন কৰি পেলাই নতুনকৈ বনাইছে। এইটো পাৰ্ট হ'ল নতুন, এইডোখৰ পাৰ্টটো হ'ল পুৰণা 70 ফুটটো। প্ৰায় 3 বছৰ ফাৰ্ম কৰাৰ পিছত ফাৰ্মটো এতিয়া বহালে। ক'ব গ'লে এতিয়া টোটেল ইয়াত বাৰ্ড আহিব 2850 পোৱালি ল'ব পাৰিব। ঠাণ্ডা কালি আৰু গৰম কালি হ'লে 2250 ল'ব পাৰিব। 155 ফুট এতিয়া দীঘল হৈ গ'ল আৰু 22 ফুট বহল হৈ গ'ল ফাৰ্মখন। আৰু এতিয়া ক'ব গ'লে ইয়াৰ যিটো ইনকামটো এটা ভাল এটা ইনকাম আহিব। যিমানে ফাৰ্মটো ডাঙৰ হৈ যায় তেতিয়া আপোনাৰ ইনকামটো বাঢ়ি যায়। আৰু ফাৰ্মখন সৰুকৈ কৰিলতকৈ হ'লে ইনকামটো কম হয়। আৰু ইনকামটো কম হ'লে মানে একেই ক'ব গ'লে সময় দিবলগীয়া হয়। আপোনাৰ 1000 বাৰ্ডক যিমানটো সময় দিবলগীয়া হয়, এতিয়া 2800 2850 বাৰ্ডকো একেই সময় দিব লাগিব। সেইকাৰণে ফাৰ্ম কৰিলে অলপ বঢ়াই পেলাই ডাঙৰকৈ কৰিলে ভাল হয়, তেতিয়া মানে আৰ্নিংটো অলপ বেছিকৈ আহে। আৰু আপোনালোকে ফাৰ্মৰ পৰা উপাৰ্জন কৰি পেলাই কিবা এটা কৰিম বুলিলে আপোনালোকে কৰিব পাৰিব। সৰুকৈ এখন ফাৰ্ম কৰিলে কি হয়, নিজৰ ফেমিলিটোহে আপোনালোকে চলাই ৰাখিব পাৰিব, তাৰ বাদে বেলেগ কাম কৰিবলৈ অসুবিধা হয় যিটো আৰ্নিং হয়। সেইকাৰণে ডাঙৰকৈ কৰিলে আৰ্নিংটো বেছিকৈ হয় আৰু আপোনালোকে ঘৰৰ কিছুমান কাম আপোনালোকে আগুৱাই নি থাকিব পাৰিব ইনকামটো বেছিকৈ হ'লে। যিহেতু ফাৰ্ম কৰিছে, সময় দিবলগীয়া হৈছে, সেইকাৰণে অলপ ডাঙৰকৈ কৰিব। প্ৰায় 2000 প্লাছ আপোনালোকে কৰিব চাব এজন মানুহে, তেতিয়া প্ৰফিটটো ভাল এটা প্ৰফিট থাকে। আৰু এইখন ফাৰ্মৰ পোৱালি ল'ব আৰু নেক্সট সপ্তাহত তেখেতে পোৱালি ল'ব। আগৰ পাৰ্টটোত ক'ব গ'লে বুডিং কৰিব, বুডিং কৰাৰ পিছত পোৱালিবোৰ ডাঙৰ হৈ গৈ থাকিব, স্পেচ দি গৈ থাকিব লাগিব, এইফালে স্পেচ দি গৈ থাকিব। কমপ্লিট গোটেই ফাৰ্মখন এতিয়া 2850 পোৱালি ঠাণ্ডা ছিজনত ৰাখিব পাৰিব। গৰমকালি হ'লে 2250 ইমানটো পোৱালি ল'ব পাৰিব। গৰমকালি বাৰ্ডটোক স্পেচটো বেছিকৈ লাগে আৰু ঠাণ্ডাকালি স্পেচটো বাৰ্ডটো কম লাগে, 1.22 ৰাখিব পাৰি। আৰু গৰমকালি হৈ গ'লে 1.5 প্লাছ আপোনাৰ স্পেচ লাগে এটা বাৰ্ডক। স্পেচটো বেছিকৈ দিলে তেতিয়া হিট ষ্টকত মৰ্টেলিটিটো কম হয় আৰু বডি ৱেইটটো ভালকৈ লয়। যদি স্পেচ কম হ'ব তেতিয়া ৱেইট নল'ব, বডি ৱেইট নল'ব, বাৰ্ডত প্ৰব্লেম আহি যায় এইবিলাক। আৰু CRD প্ৰব্লেম হ'লে আপোনালোকে কেনেকৈ মেনেজমেণ্ট কৰিব, কি মেডিচিন ইউজ কৰিব, আৰু লুজ অপিং হ'লে কি কৰিব, তাৰ ওপৰতো ক'ম আপোনালোকক। CRD হৈ গ'লে আপোনালোকে চলোট্ৰাইল বুলি এটা মেডিচিন আছে, স্কিনত মই দি দিছোঁ। এই মেডিচিনটো আপোনালোকে ইউজ কৰিব পাৰে। 3টা ড'জ আপোনালোকে লগাব লাগিব যেতিয়া বাৰ্ডটো CRD প্ৰব্লেম আহি যায়, চাউন আহি যায় যেতিয়া। আৰু CRD প্ৰব্লেমটো এইটো কাৰণতে আহি যায় যেতিয়া আপোনালোকে ফাৰ্মখনত ভালদৰে টেম্পাৰেচাৰ মেনেজমেণ্ট কৰিব নোৱাৰিব, তেতিয়াই CRD প্ৰব্লেমটো আহি যায়। এমোনিয়া গেছটো ফাৰ্মত বেছিকৈ হ'লেও CRD প্ৰব্লেম আহি যায়। আৰু এই CRD প্ৰব্লেমটো আহি যোৱাৰ পিছত আকৌ ইকলাই ফৰ্মলৈ গুচি যায়, এতিয়া ইকলাই মেডিচিনো ইউজ কৰিবলগীয়া হয়। ইকলাই মেডিচিনটো যদি আপোনালোকে ইউজ নকৰিব CRD হোৱাৰ পিছত, তেতিয়া বহুতবাৰ ইকলাই প্ৰব্লেমত আপোনাৰ আহি যোৱাৰ ফলত মানে ৱেইট নলয়, প্লাছ মৰ্টেলিটি হ'ব, এই প্ৰব্লেমটো হ'ব। আৰু CRD লাগি যোৱাৰ লগে লগে আপোনালোকে ভিটামিন, কেলছিয়াম, লিভাৰ টোটেলি আপোনালোকে নচলাব। যদি আপোনালোকে ভিটামিন, কেলছিয়াম, লিভাৰ এইবিলাক যদি আপোনালোকে ইউজ কৰি থাকিব, তেতিয়া এটা প্ৰব্লেম হ'ব, বাৰ্ডটো মৰ্টেলিটি হৈ যাব। মৰ্টেলিটিটো আপোনালোকে ৰখাব নোৱাৰিব, যথেষ্ট মৰ্টেলিটি হৈ যাব যদি ভিটামিন, কেলছিয়াম, লিভাৰ আপোনালোকে ইউজ কৰি থাকিব। ভিটামিন, লিভাৰ, কেলছিয়াম টোটেলি আপোনালোকে অফ কৰি দিব। অফ কৰি দিলত মৰ্টেলিটিটো আপোনালোকৰ কম হ'ব। আৰু চলোট্ৰাইলটো ইউজ কৰিব, এণ্টিবায়'টিকটো পেকেটটোতে লিখা থাকে কিমান ৱেইটৰ বাৰ্ডক কিমান গ্ৰামকৈ ইউজ কৰিব লাগে, বা আপোনালোকে পাৰ লিটাৰ পানীটো ইউজ কৰিব পাৰে। প্ৰায় আপোনালোকে মই কৈ দিছোঁ কম পানীত ল'ব, এণ্টিবায়'টিক যে ইউজ কৰিব প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টামান খাব পৰা পানীত দিব। নন ষ্টপ আপোনালোকে 12 ঘণ্টালৈকে দিন নিদিব। এণ্টিবায়'টিকটো সদায় কমটি টাইমে চলাব লাগে, 3.5 ঘণ্টা বা 4 ঘণ্টা, আৰু খুব বেছিয়ে ক'ব গ'লে ইমানটো টাইমৰ জোখত পানী দিব। সিমানটো টাইমলৈকে মুৰ্গীটোৱে যিমানটো পানী খায়। চলোট্ৰাইল যোনটো মেডিচিন সেইটো পাউডাৰ মেডিচিন হয়, অলপ কষ্টলি হয়। সেই মেডিচিনটো দামো হয়, আগতে কামো কৰে।
আপোনালোকে 3টা ড'জ দি দিব 3 দিন আৰু ভিটামিন কেলচিয়াম লিভাৰ আপোনালোকে টোটেলি নচলাব তেতিয়া আপোনালোকৰ চাব মানে বেমাৰটো ভাল হৈ আহিব বেমাৰটো ভাল হোৱাৰ পিছত এণ্টিবায়'টিক যে লগাই দিব বডি ৱেটটো অলপটো লছ কৰিব এণ্টিবায়'টিকত সেইটো আপোনালোকে ভয় কৰিলে নহ'ব যদি আপোনালোকে ভয় কৰিব বডি ৱেট লছ কৰিব বুলি আপোনালোকে নিদিব তেতিয়া কি হ'ব মৰ্টেলিটি হৈ যাব বেমাৰটো বাঢ়ি গৈ থাকিব আৰু আপোনালোকৰ যেতিয়া ৰিকভাৰ হৈ যাব CRT প্ৰব্লেমটো তেতিয়া আপোনালোকে এটা কাম কৰিব কেলচিয়ামে আৰু ভিটামিনে মিক্স কৰি লৈ পেলাই আপোনালোকে চলাই দিব পিছত গ্ৰ'থ প্ৰমোটাৰ হিচাপত বেমাৰটো ৰিকভাৰ হোৱাৰ পিছত চলাব বেমাৰটো হৈ থকা অৱস্থাত চলাব হ'লে মৰ্টেলিটি হ'ব আৰু মেডিচিনেও কাম নকৰিব যিহেতু আপোনাৰ CRT প্ৰব্লেমটো আহি গ'লে মানে এই প্ৰব্লেমটো মানে ভিটামিন ইউজ কৰিব হ'লে বাঢ়ি গৈ থাকে আৰু বডিটোত মানে যিমানে ঠাণ্ডা লাগিব ভিটামিন খাই গ'লে মানে বডিটোত ঠাণ্ডা লগায় সেইকাৰণে বেমাৰটো বাঢ়ি গৈ থাকে আৰু ঠাণ্ডা পোৱা ফলতো হৈ যায় আৰু ফাৰ্মত এমনিয়া গেছটো বেছিকৈ হ'লেও CRT প্ৰব্লেমটো আহি যায় অভাৰ আপোনাৰ গৰম ছিজনত গৰমটো বেছিকৈ দিলে বাৰ্ডটো ঘামি গ'লেও CRT প্ৰব্লেম আহি যায় চাউন আহি যায় বাৰ্ডত এই প্ৰব্লেমবিলাক নহ'বৰ কাৰণে আপোনালোকে ফাৰ্মত টেম্পাৰেচাৰটো ভালদৰে মেনেজমেণ্ট কৰি ৰাখিব ভুচিটো শুকান ড্ৰাই কৰি ৰাখিব আৰু বাৰ্ডবিলাকে ঠাণ্ডা নাপালে মানে এই CRT প্ৰব্লেমটো নাহে ঠাণ্ডা পালে CRT প্ৰব্লেমটো আহি যায় ৱেটাৰটো যদি ঠাণ্ডা হৈ যায় গোটেই ফাৰ্মখন আপোনালোকে যেতিয়া পেক কৰে এমনিয়া গেছটো ওলাবৰ কাৰণে অলপকৈ আপোনালোকে ফাঁক ৰাখিব যদি এমনিয়া গেছটো ওলাবলৈ আপোনালোকে নিদিয়ে সম্পূৰ্ণৰূপে গোটেই ফাৰ্মখন পেক কৰি দিয়ে তেতিয়া এমনিয়া গেছটো ব্লক হৈ পেলাই CRT প্ৰব্লেমটো আহি যায় এছাইটিছ প্ৰব্লেম হৈ যায় এছাইটিছ প্ৰব্লেম হ'লে পেটৰ ভিতৰত পানী জমা হৈ পেলাই মৰিব আৰু ডাঙৰ ডাঙৰ বাৰ্ডবিলাক মৰে এছাইটিছ প্ৰব্লেমত প্ৰায় 30 ডেজৰ পৰা মানে মৰ্টেলিটি ষ্টাৰ্টিং হৈ যায় এছাইটিছত সৰু অৱস্থাত যদি পোৱালিবিলাকে গেছ ল'ব বুডিং অৱস্থাত গেছ খাব পিছলৈ এই প্ৰব্লেমটো আহি যায় আৰু আপোনালোকে ভুচিটো শুকান ড্ৰাই কৰি ৰাখিব তেতিয়া এছাইটিছ প্ৰব্লেমটোত আপোনাৰ মৰ্টেলিটি কম হ'ব এছাইটিছ প্ৰব্লেমটো আপোনালোকৰ কম হ'ব ফাৰ্মত আৰু লুজ ডপিং হ'লে কি কৰিব আপোনালোকৰ মুৰ্গীটোৱে পাতলা পায়খানা কৰিব তেতিয়া আপোনালোকে মধুৰি পাতটো পিচি পেলাই দিব এণ্টিবায়'টিক এইটো কাৰণতে মই দিবলৈ মনা কৰিছোঁ এণ্টিবায়'টিক দিলে অলপ বডি ৱেটটো লছ কৰি দিয়ে আৰু মুৰ্গীটো দুৰ্বল কৰি দিয়ে আপোনালোকে মধুৰি পাতটো পিচি পেলাই যদি আপোনালোকে দিব তেতিয়া সেই পিচি পেলাই যিটো পানীৰ লগত দিব সেই পানীটো প্ৰায় 5 দিন বা 3 দিন আপোনালোকে কণ্টিনিউ খুৱাব 3 দিন খোৱালে আপোনালোকে ৰিজাল্ট পাই যাব ডপিংবিলাক ক্ষেত্ৰত টান হৈ যাব যিটো লুজ ডপিং কৰি আছে বা ফিড ডপিং কৰি আছে ফিড ডপিঙৰ প্ৰব্লেমটো অলপ চলপ চল্ভ হৈ যাব আৰু ফিড ডপিংটো একেবাৰে ৰাখিবৰ কাৰণে আপোনালোকে এটা মেডিচিন ইউজ কৰিব পাৰে কাৰ্মোজাইম বুলি এই মেডিচিনটো ইউজ কৰিব আৰু ফিড ডপিং লুজ ডপিং কৰি থকা অৱস্থাত আপোনালোকে কেলচিয়াম ভিটামিন লিভাৰ এইবিলাক নচলাব এইবিলাক চলালে ফিড ডপিংটো আৰু বাঢ়ি যাব লুজ ডপিঙো বেছিকৈ হ'ব আৰু ফিড ডপিঙো বেছিকৈ হ'বলৈ ধৰিব আৰু ফিড ডপিং হৈ যোৱাৰ লগে মুৰ্গীটোৱে যিটো গ্ৰ'থ ল'ব লাগে গ্ৰ'থটো নলয় বডি ৱেটটো ৰখি যায় কিয় ৰখি যায় আপোনালোকক মই কৈ দিছোঁ মানে যিটো আপোনাৰ সিহঁতৰ এণ্টিবডিয়ে যিটো দানাটোৰ পৰা মানে নিউট্ৰিশ্যন শোষণ কৰিব লাগে নোৱাৰা হৈ যায় এণ্টিবডি সিহঁতৰ সেইটো কাৰণে মানে বডি ৱেটটো লছ কৰে যিমানটো আপোনাৰ FCR ভাল হ'ব লাগে FCRটো নহয় FCRটো আপোনাৰ বাঢ়ি গুচি যায়গৈ ফিড ডপিং কৰিলে আৰু লুজ ডপিং কৰিলে আৰু ফিড ডপিং লুজ ডপিং হ'লেও আপোনালোকক ক'লোৱে ফিড ডপিং হৈ গ'লে আপোনালোকে কাৰ্মোজাইমটো ইউজ কৰিব আৰু লুজ ডপিং প্ৰব্লেম হ'লে আপোনালোকক মই ক'লোঁ ঘৰুৱাভাৱে আপোনালোকে মধুৰি পাতটো পিচিব মই স্ক্ৰীনত ফটো দি দিছোঁ আপোনালোকে মেডিচিনবোৰ যদি মই স্ক্ৰীনত ফটোবিলাক দি নিদিওঁ আপোনালোকে গম নাপাব কোনটো মেডিচিন কি আৰু কেনেকৈ ব্যৱহাৰ কৰিবলৈ আপোনালোকক কৈ দিছোঁ যদি 1000 পোৱালি হয় আপোনালোকে মধুৰি পাতটো প্ৰায় 200 খিলা মধুৰি পাত এবাৰত মানে পিচি পেলাই আপোনালোকে তাৰপৰা ৰসটো উলিয়াই লৈ পেলাই আপোনালোকে পানীৰ লগত মিক্স কৰি পেলাই দিব আৰু পানীৰ লগত দিওঁতে আপোনালোকে প্ৰায় 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টামান খাব পৰা পানীতহে দিব তাৰপিছত আপোনালোকৰ যিটো লুজ ডপিং প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো আপোনাৰ চল্ভ হৈ যাব মধুৰি পাতটো পিচি পেলাই দিলে আৰু এটা প্ৰব্লেম আছে ক'ব গ'লে মুৰ্গী আপোনাৰ ডপিঙত ব্লাড আহে সেইটো আপোনাৰ কক্সিডিউচিছ হয় কক্সিডিউচিছতো আপোনাৰ এই মধুৰি পাতটো পিচি পেলাই খোৱালত বহুত কাম কৰে ক'ব গ'লে কক্সিডিউচিছ প্ৰব্লেমটো চল্ভ হৈ যায় আৰু এই ফাৰ্মখনৰ অনাৰ তেখেতকো আপোনালোকৰ আগত মই চিনাকি কৰি দিম আগলৈ গৈ পেলাই তেখেতে এতিয়া ওপৰলৈ গোটেই হেং কৰিছে পাইপলাইনটো যেতিয়া মজিয়াটো সমান কৰিবলৈ আছে ইয়াত মাটি আৰু অলপ ভৰাব আছে তাৰপিছত ইয়াত হোৱাইট ৱাছ কৰিব হোৱাইট ৱাছ কৰাৰ পিছত তেখেতে পোৱালি ল'ব কি কোম্পানী আণ্ডাৰত কৰি আছে কণ্টেক্ট ফাৰ্মিং সেইটো আপোনালোকক জনাম বাৰু ফাৰ্মখনৰ অনাৰ তেখেতক আপোনালোকৰ আগত মই চিনাকি কৰি দিছোঁ তেখেতে পৰিচয়টো দাঙি ধৰিব আপোনালোকৰ আগত নমস্কাৰ মোৰ নাম হিৰজ্যোতি বান তোমাৰ ফাৰ্মখন টোটেল দীঘল এতিয়া কিমান হ'লগৈ এতিয়া 155 ফুট 155 ফুট দীঘল হ'ল 22 ফুট বহল হ'ল ন আগতে তুমি যে কৰি আছিলে এইটো 70 ফুট সেইডোখৰ পাৰ্টটোত ফাৰ্ম কৰা কেইবছৰ হৈ গ'ল এইটো 3 বছৰ হ'ল 3 বছৰ ৰানিং হৈ গ'ল কি কোম্পানী আণ্ডাৰত কৰি আছা তুমি চগুনাত কৰি আছা প্ৰথমৰ পৰা চগুনাই কৰি আছা ন আজিলৈকে চগুনাতে এগ্ৰিমেণ্ট হৈ আছে চেঞ্জ নাই কৰা হয় আৰু এতিয়া নতুনকৈ মোৰ লগত এজন আহিছে তেখেতে মোৰ কামৰ ক্ষেত্ৰত মানে সহায় কৰিবলৈ টেকনিচিয়ান তেখেতে আপোনালোকৰ আগত পৰিচয় দাঙি ধৰিব নমস্কাৰ মোৰ নাম মোহাম্মদ আমিনুল আলী টেকনিচিয়ান যিবোৰ আমাৰ ফিটিংছৰ কাম হয় যিবোৰ মেটেৰিয়েলবোৰ চাপ্লাই দি পেলাই টেকনিচিয়ানৰ মানে ফিটিংছৰ কামত তেখেত আহিছে নতুনকৈ আমিনুল হৈছে আপোনালোকে গম পাইছে গৰমকালি হ'লে 2250 ৰাখিব পাৰিবা ঠাণ্ডাকালি হ'লে মানে 2850 ন সিমানটো পোৱালি এতিয়া ল'ব প্ৰথম অৱস্থাত তুমি কিমান পোৱালি লৈছিলা একদম প্ৰথম মই 1140 লৈছিলোঁ যেতিয়া 70 ফুটত আছিলে তাৰপাছত কোম্পানীৰ ফালৰ পৰা বঢ়াই দিলে অলপ 1260 বা ফাৰ্ষ্ট টাইম তাৰপাছত 1200 দিলে
তাৰপিছত 1260লৈকে 1260 আছে। এতিয়াতো এই যোৱাটো বেটছত 1320 দিম বুলি কৈছিলে, পিছত মই মনা কৰিলোঁ 1320 দিবলৈ। তথাপিও 1260 দিলে, মই 1200 দিব দিছিলোঁ, 1260 দিলে। তাৰমানে 1.2 মানত দি দিয়ে পোৱালি, 1.2 হিচাপত দিছে। 1.2 হিচাপত দিছে, মই 1.3 হিচাপত বিচাৰিছিলোঁ। মানে স্পেচটো আৰু অলপমান ঠাণ্ডা কাৰণত মানে কমাই পেলাই দিলে মানে। আৰু গৰমকালি হ'লে স্পেচটো বেছিকৈ দিব লাগে, 1.5 দিব লাগে, তেতিয়া বাৰ্ডটো মানে গ্ৰ'থটো ভালকৈ ল'ব। আৰু ঠাণ্ডাকালি হ'লে 1.2ত চলে, আৰু গৰমকালি হ'লে 1.5, এইটো হিচাপত ৰাখিলে প্ৰব্লেম নহয়। আৰু তোমাৰ এতিয়া ৱাৰিঙৰ কামটো কৰিবলৈ আছে আৰু ফাৰ্মখন? আজি যাম এইখিনি বস্তু আনিবলৈ। ৱাৰিঙৰ কামটো আছে, আৰু ৱাৰিঙৰ কামটো কমপ্লিট হোৱাৰ পিছত আৰু পোৱালি ল'ব আৰু মুচি হ'লে আৰু এইটো। আৰু এই আমাৰ প্ৰডাক্টবিলাক কেনেকুৱা পাইছে আমাৰ ফালৰ পৰা লোৱা? প্ৰডাক্টবিলাকতো ভালে আছে, আগৰকেইটাও ঠিকে আছিলে। ঠিকে আছে ন? প্ৰথম অৱস্থাটো তেখেতে মোবাইল লৈছে, এবছৰ আগত চলাইছিলে ফ্লড ড্ৰিংকাৰ ছেট, মই ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰি থৈ গৈছোঁ। সেইটো ভিডিঅ' চাব হ'লে ডিছক্ৰিপশ্যনৰ লিংকত মই ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰিব। আগৰ পাৰ্টটো মই কাম কৰি থৈ গৈছিলোঁ, আৰু নেক্সট এইডোখৰ নতুনকৈ বনাইছে। এই পাৰ্টটো গোটেই অৰ্ডাৰ মোৰ ওচৰতে দিছিলে, মই ছাপ্লাই দি পেলাই এইটো ফিটিং কৰি দিলোঁ। আৰু এতিয়া তেখেতৰ মানে এতিয়া ক'ব গ'লে ফাৰ্মৰ এতিয়া ডাঙৰ হৈ গ'ল, আৰু এতিয়া অকলে অলপ চলাবলৈ অসুবিধা হ'ব ন আৰু। এজন আৰু সহকাৰী তেখেতৰ আছে মানে ফাৰ্ম চলাবৰ কাৰণত। অন্য একো নাই, এতিয়া পানীটোতো অট'মেটিক হৈ গ'ল, দানাটো দিওঁতে অলপ আৰু টাইম লাগিব আৰু। আৰু আপোনালোকৰ ফাৰ্মত যদি দানা পেলাব অহা মানুহবোৰ ডাইৰেক্ট ফাৰ্মৰ ভিতৰত সোমাই দিয়ে, বায়' ছিকিউৰিটিটো মানে কোনো ভেলু নাইকিয়া হৈ যায় আৰু। ফুটটাপ এটা আছে, ফুটটাপত পটাছ পানী দি থোৱা, মেডিচিন থাকে, মেডিচিন দি থোৱা থাকে, মেডিচিন দি থোৱা, তাতে ভৰি চৰি আগতে হেৰি কৰি লোৱা হয়। সেইটো হিচাপত মানে আহে আৰু। এনে মানে গাত লাগি কিছুমান ভাইৰেল গুচি আহে, ভাইৰেল ডিজিজ মানে গাত লাগি গুচি আহে, তেতিয়া মানে প্ৰব্লেমবোৰ আহি যায়। গৰম ছিজনত বেছিকৈ মানে এই গাউডৰ প্ৰব্লেমটো, IBS প্ৰব্লেমটো মানে ইখন ফাৰ্মত যদি লাগি থাকে, ইখন ফাৰ্মৰ পৰা ইখন ফাৰ্মলৈ গুচি আহে। ছুপাৰভাইজাৰৰ গাত লাগি পেলাই গুচি আহে, বা দানা ছাপ্লাই দিয়া মানুহৰ গাতো লাগি আহে, বা বতাহতো গুচি আহে ওচৰা-ওচৰি হ'বলৈ, প্ৰব্লেমটো আহি যায়। তোমাৰ ওচৰত মানে এতিয়া ফাৰ্ম এনেকৈ নাই আৰু, অলপ দূৰত মানে অকণমান দূৰত আছে, দূৰত আছে মানে সেইখন ফাৰ্মৰ হাৱা বতাহটো এইখন ফাৰ্মত নাপায়। সেইকাৰণে অলপ ছেফটি থাকে মানে, শালিকীৰ কাৰণে অলপ দিগদাৰ হয়। সেইকাৰণে মই এইবোৰ জালিবোৰ লগাইছোঁ ন, এক্সট্ৰা জালি। শালিকীৰ কাৰণত তেখেতে মানে এইটো জিআই জালিটো লগাইছে, শালিকী চৰাইবিলাক যে সোমাব নোৱাৰে। শালিকী চৰাইবিলাকো বাহিৰৰ পৰা আহি লৈ পেলাই যদি ইখন ফাৰ্মৰ পৰা ইখন ফাৰ্মলৈ আহি যায়, তেতিয়া মানে এই চৰাইবিলাকৰ গাতো বেমাৰবিলাক লাগি গুচি আহে, ভাইৰেল ডিজিজবিলাক। সেইকাৰণে ইয়াত শালিকী সোমাব নোৱাৰাকৈ প্ৰটেকশ্যন দিছে, জিআই জালি ইউজ কৰি দিছে, যাতে শালিকী সোমাব নোৱাৰে। শালিকী মানে এইটো কাৰণতে আহে, ফাৰ্মত দানাবিলাক খাই হয় ন বাৰু, দানা খায়। আৰু ক'ব গ'লে কেতিয়াবা বহুত এজাক শালিকী আহি যায়, বহুত পৰিমাণৰ 200-300 এগতে সোমাই যায়হি। তেতিয়া এটা প্ৰব্লেম হয় মানে FCR বঢ়াই দিব, FCRটো বঢ়াই দিয়ে, দানাটো খাই বেমাৰো আহি যায়, আৰু FCR বঢ়াই থাকি যায়, দানাটো খাই থাকি যায় ফাৰ্মত, এই প্ৰব্লেমবিলাক হয়। সেইকাৰণে ফাৰ্মত আপোনালোকৰ ফাৰ্মবিলাকত পাৰ চৰাই হওক বা শালিকীয়ে হওক, ব্ৰইলাৰ ফাৰ্মত সোমাব দিব নালাগে। ব্ৰইলাৰটো ব্ৰইলাৰ ভাগে মানে ছেফটি হিচাপত ৰাখিব লাগে। মানে বায়' ছিকিউৰিটিটো ষ্ট্ৰং কৰিব পাৰিলে এই ছেক্টৰত মানে আগবাঢ়ি যাব পাৰিব, নহয় ন বাৰু? বায়' ছিকিউৰিটি যদি ষ্ট্ৰং নহ'ব, ভালদৰে যদি আপোনালোকে মেনেজমেণ্ট কৰিব নোৱাৰিব বা ছায়েন্সৰ মতে চলিব নোৱাৰিব, তেতিয়াও প্ৰব্লেম আছে। আৰু তেখেতৰ এতিয়া ফ্লড ড্ৰিংকাৰ ছিষ্টেম কৰি লৈছে, ইয়াত পানী দিব নালাগে, পানী দিয়াটো অট'মেটিক হৈ গ'ল। আৰু ইয়াৰ পিছত তেখেতে পোৱালি ল'ব, এই ফাৰ্ম আগলৈ ৰেডি কৰি আছে, এইডোখৰ ৰেডি কৰিব। তুমি হোৱাইট ৱাইছত কি ইউজ কৰা? তুমি হোৱাইট ৱাইচ কৰিবলৈ কি ইউজ কৰা? এইটো আমাৰ কোম্পানীৰ ফালৰ পৰা মেডিচিন এটা আহে। মেডিচিন আহে ন? চূণ আৰু কি দিয়া? ব্লেচিং থাকে, নিমখ থাকে। নিমখো দিয়া? চূণ, ব্লেচিং, নিমখ, এই তিনিটা বস্তু থাকে। আৰু মিক্স কৰি পেলাই মাৰা? হেৰিৰ পৰা আহে, চুগুনাৰ ফালৰ পৰা এটা। চুগুনাৰ ফালৰ পৰা এটা পাৰ্ট A পাৰ্ট B এইটো দিয়ে, স্প্ৰে কৰিবলৈ দিয়ে ন? পানীটো পানীত দিবলৈ, পানী ক্লিন কৰিব কাৰণে ইউজ কৰিব। আপোনাৰ যেতিয়া চাউণ্ড আহে তেতিয়া স্প্ৰে কাৰণে ইউজ কৰা। ৰাতিপুৱা প্ৰায় এতিয়া 8:30মান টাইম হৈ গ'লগৈ, আৰু কুঁৱলীটো দেখা পাইছে, অলপমান বাহিৰত কুঁৱলী নিচিনা হৈছে, কুঁৱলী যথেষ্ট পৰিছে, ঠাণ্ডাও যথেষ্ট পৰিছে। তুমি এতিয়া পোৱালি আহিলত গেছ বৰ্ডাৰ দিবা নে কি? লাইট গেছ বৰ্ডাৰতে বৰ্ডিং কৰা, হেল'জেন থাকে ন? 200 পাৰ বাল্ব দিয়ে, আৰু হেল'জেন আৰু গেছ বৰ্ডাৰ। মাজত যেনিবা এনেই মই হেল'জেন নাথাকিলে 200 বাল্ব 6টাকৈ দিওঁ এটা বৰ্ডিঙত। এতিয়া হেল'জেন থাকিলে বস্তুটো চাই লওঁ, আমাৰ চুগুনা ফালৰ পৰা কয় যে এটা পোৱালিত আপোনাৰ 2 ইউনিট মানে 2 ৱাটকৈ লাগে, সেইটো মেইনটেনেঞ্চ কৰি দিয়া হয়। সেইটো মেইনটেনেঞ্চ কৰি পেলাই দিয়ে। আৰু তোমাৰ এটা ইউটিউব চেনেল আছিলে, চেনেলটোৰ নামটো কৈ দিবা। ফাৰ্মিং লাইফ বুলি আছে ন? তেখেতৰ ইউটিউব চেনেলটো মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্মৰ ওপৰত তেখেতে ভিডিঅ' বনাই থাকে, গাহৰি ফাৰ্মিঙো আছে তেখেতৰ, আৰু এইফালে ব্ৰইলাৰ ফাৰ্মিঙৰ ওপৰত আপোনালোকে ভিডিঅ' চাব পাৰিব, অলপ নলেজ পাব, হয় নহয় বাৰু? কেনেকৈ মেনেজমেণ্ট কৰা তাৰ ওপৰত অলপ দি থকা ন? কেনেকৈ মেনেজমেণ্ট কৰে, মানে গাহৰিটো প্ৰব্লেম হ'লে বা বেমাৰ আজাৰ হ'লে কি মেডিচিন ইউজ কৰিবলৈ, কি কথা, এইবিলাক তেখেতে জনাই থাকে। তেখেতৰ গাহৰি ফাৰ্মিং আছে। গাহৰি এতিয়া কিমানমান আছে বৰ্তমান? গাহৰি বেছি নাই, এতিয়া কমকৈ আছে ন? বিক্ৰী কৰিলা নে কি আগত?
কৰিলা কৰি লৈ এই গালিবোৰ আনিবলৈও তাৰমানে কৰিছিলোঁ বিক্ৰী কৰিলা অলপ গাহৰি তেখেতে বিক্ৰী কৰিলে এতিয়া কমকৈ আছে গাহৰি ৰাখি থৈছে কি জাতৰ এতিয়া ৰাখিছা তুমি এতিয়া ইয়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ আছে ইয়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ এই দুটা প্ৰজাতিৰ ৰাখিছা ইয়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ ৰাখিছে তেখেতে আৰু এখন ফাৰ্মত ছগুনা আণ্ডাৰতে প্ৰথমৰ পৰা কৰি আছে আজিলৈকে ছগুনা কোম্পানী আণ্ডাৰতে কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে এটাৰ ওপৰত ক'ব গ'লে 3 বছৰ চলোৱা হৈ গ'ল তোমাৰ 3 বছৰ হৈ গ'ল ন 3 বছৰ হৈ গৈছে 4 বছৰ ৰানিং হৈছেগৈ 4 বছৰ এতিয়া ৰানিং চলিছে 3 বছৰ মানে কমপ্লিট হৈ গ'ল এটা কোম্পানী আণ্ডাৰতে কাম কৰি আছে ছগুনা কোম্পানী আণ্ডাৰতে কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে আৰু এতিয়া আমাৰ ঘৰত যোৱা টাইম হ'ল ক'ব গ'লে আমাৰ 2 দিন লাগি গ'ল 2 দিনৰ ওপৰতে লাগিলে ৰাতিলৈকে আমি কাম লগাওঁ সেইটো কাৰণতে অলপ কামটো সোনকালে উলিয়াই দিলোঁ আৰু তেখেতে পোৱালি ল'ব লাগে সেইকাৰণে কামটো সোনকালে উলিয়াই দিলোঁ আৰু আমাৰো বহুত কাম এতিয়া বুকিং হৈ আছে ক'ব গ'লে এতিয়া মোৰ 3খনত নিপুল ডিংকাৰ ছিষ্টেম ছেট আপোনাৰ বুকিং হৈ আছে ছাপ্লাই দি পেলাই আকৌ ফিটিংছৰ কাম আছে মেটেৰিয়েলছ আপোনাৰ ট্ৰান্সপৰ্টিঙত আছে আহি পোৱাহি নাই কাৰণতে মই ফিটিং কৰিব যোৱা নাই এই সপ্তাহতে পাই যাবহি 2খনমানৰ মেটেৰিয়েলছ আকৌ ছাপ্লাই মানে হৈ যাব তেখেতলোকৰ ফাৰ্মত আকৌ ফিটিং কৰিবলৈ যাবগৈ লাগিব আৰু ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ দীঘলীয়া হৈ গৈ আছে আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ আপোনালোকে ফাৰ্মিঙৰ ওপৰত আপডেট ভিডিঅ' পাই গৈ থাকিব এইটো পাৰ্ট ক'ব গ'লে আজি মই এবছৰ আগত কৰি থৈ গৈছিলোঁ মোৰ পৰাই মেটেৰিয়েলছবিলাক লৈছিলে আৰু মোৰ মেটেৰিয়েলছবিলাক ভাল পোৱা কাৰণে নেক্সট আকৌ তেখেতে মোৰ পৰা ডিংকাৰ যোনবিলাক দিছোঁ এই ছিষ্টেমবিলাকত মোৰ লিকেজৰ প্ৰব্লেম নাহে যিহেতু সেইটো কাৰণতে আকৌ নেক্সট পাৰ্টটো মোৰ আণ্ডাৰতে কৰালে য়ংষ্টাৰ পলিটিৰ আণ্ডাৰতে তেখেতে লৈছে লৈ পেলাই ফিটিং কৰাই লৈছে পানী টেংকি কেপাচিটিটো এতিয়া বঢ়াই দিয়া হ'ল টোটেল এতিয়া 800 লিটাৰ হৈ গ'লগৈ প্ৰথম অৱস্থাত ইয়াত 400 লিটাৰ দিয়া হৈছিলে এতিয়া 500 লিটাৰ আৰু এফালে 300 লিটাৰ টেংকিটো মানে এতিয়া নতুনকৈ এটা লগাই দিয়া হ'ল 500 লিটাৰ টেংকি আগত এটা বাৰ্কেট ইউজ কৰিছিলে 100 লিটাৰ এই বাৰ্কেটটো এতিয়া এৰুৱাই দিয়া হ'ল যিটো পানীটো এতিয়া বেছিকৈ লাগিব বাৰ্ডটো বাঢ়ি গ'ল আৰু ফাৰ্মখনৰ ওপৰত য়েল্ল' কালাৰ চিলপলিনটো মই দেখাই দিছোঁ এইটো ইউজ কৰিছে ইয়াৰ লাষ্টিংটো বেছি কেনেকৈ ফিটিং কৰিব লাগে সেইটো মই দেখাই দিছোঁ আজি ওপৰত বাঁহৰ কেঁচি দি দিছে কেঁচি দি দিলে ভাল হয় বতাহে দাঙি নিব নোৱাৰে আৰু ৰছী দিলে এটা প্ৰব্লেম হয় ৰছীবিলাক সোনকালে আপোনাৰ ৰ'দত পচি যায় বেয়া হৈ যায় ছিগি যায় বাঁহৰ দি দিলে মানে ছেফটিটো বেছিকৈ হৈ থাকে বতাহটো তলত সোমাব নোৱাৰিলে পালখন নষ্ট নহয় আৰু ৰ'দত একো নহয় ৰ'দত ইয়াৰ কালাৰটো জ্বলি আপোনাৰ হেলাই আহি যাবগৈ কিন্তু বেয়া হৈ নাযায় কিন্তু তলফালৰ পৰা বতাহ সোমাব পাৰিলে মানে পালটো ফালি দিয়া চান্স থাকে কিন্তু ৰ'দত নষ্ট নহয় আৰু এইটো নন ষ্টপ এইটো ছাইডটো ৰ'দেই পৰি থাকিব ফাৰ্মখন এইটো ছাইডত ৰ'দ পৰি থাকিলেও এইটো নষ্ট হৈ নাযায় মানে এইটো ৰ'দত বেয়া নোহোৱা এইটো পালে এইটো হিচাপত বনাইছে কোম্পানীয়ে যিটো ছুপ্ৰিমৰ হয় ব্ৰেণ্ডটো ক'ব গ'লে ছুপ্ৰিম কোম্পানী হয় চিলপলিন এইটোত লাষ্টিংটো বহুত বেছি আপোনালোকক ক'লোৱে 8 বছৰ প্লাছলৈকে এতিয়া চলি গৈছে কিছুমান ফাৰ্মত হেলাই আহি গৈছে কিন্তু পাল বেয়া হৈ যোৱা নাই হেলাই লাগি পেলাই কালাৰটো আপোনাৰ জ্বলি বগা নিচিনা হৈ গৈছে মই স্ক্ৰীণত ফটো দি দিছোঁ আপোনালোকে দেখা পাইছে যোনখন আপোনাৰ এতিয়া 8 বছৰ প্লাছ এতিয়া ৰানিং হৈ আছে আপোনাৰ য়েল্ল' কালাৰ চিলপলিনটো